Union Home Minister Amit Shah will arrive in Assam on the 5th of April to campaign for the upcoming Lok Sabha elections in the region. Sharing details of the Union Home Minister's visit, Chief Minister Himanta Biswa Sharma said Shah will stay in Dibrugarh for the night and the next day, which is on the 6th of April, leave for campaigning in Arunachal Pradesh. After the campaign in Arunachal, Shah will return to Assam on the same day and campaign in Lakhimpur and Hojai. ৰাজ্যিক কাৰ্যালয় বৰ্তমানলৈকে নিৰ্বাচন সম্পৰ্কত হোৱা অগ্ৰগতিৰ সমীক্ষা ললোঁ বিশেষকৈ অহা 6 তাৰিখে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমলৈ আহিব 5 তাৰিখে নিশা তেখেত ডিব্ৰুগড়ত থাকিব 6 তাৰিখে ৰাতিপুৱা অৰুণাচল প্ৰদেশত সভা সমাপ্ত কৰি উত্তৰ লখিমপুৰ আৰু হোজাইত দুখন ৰাজহুৱা সভাক ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই সম্বোধন কৰিব অহাকালি দুইখন সভাৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল'বলৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া লখিমপুৰ আৰু হোজাইলৈ যাব আজি আমি সভা দুখনৰ ৰূপৰেখা প্ৰস্তুত কৰোঁ